এটা মই বিশেষ ধৰণৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। বিশেষ ধৰণৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ হৈছে, প্ৰকৃতিৰ মাজত, আজি প্ৰকৃতিৰ মাজত নাই বাৰু, আমি প্ৰকৃতিৰ মাজতে ঘূৰি আছোঁ। আজি মানে আমি সমাধি ক্ষেত্ৰলৈ যাম। সমাধি ক্ষেত্ৰত মানে এনেকুৱা মানে ভাল লগা পৰিৱেশ হ'ব। আমাৰ এওঁলোকে কিমান ধুনীয়া, এওঁলোকে মানে এতিয়া বহুত এনজয় কৰি আছে। এতিয়া তাত আমাৰ মাইবিনী গীতটো আমাৰ সকলো বাহিৰতে মানে পৰিৱেশন কৰিব আৰু বহুত ভাল লগা পৰিৱেশ মানে গঢ়ি উঠিছে। সুন্দৰ মনোমোহা দৃশ্যৰ মাজত এয়া আমি আবদ্ধ হৈ পৰিছোঁ। আমি নতুন প্ৰজন্মৰ নতুন জীৱন আমি লৈ আমি আছোঁ। এয়া দেখিছে আইডি হ'লে এনেকৈ আনন্দৰ মাজেৰে আমি সোণাপুৰ আহি পালোঁ। সোণাপুৰত ইয়াতে আমি খন্তেক ৰ'লোঁ আৰু বহুত ভাল লাগিল। এতিয়া আমি সমাধিস্থলীলৈ যাই আছোঁ আৰু বহুত ভাল লগা পৰিৱেশ। এয়া কিমান ধুনীয়া। অফ হৈ থকা নাই, ধুনীয়া পৰিৱেশ, কিমান ধুনীয়া এয়া ভাল লগা পৰিৱেশ। আৰু ইয়াত আহি বহুতে ভাল লাগিছে আৰু বহুত মানুহ আহিছে আৰু এনেকুৱা মানুহ ক'তো দেখা নাছিলোঁ। কেৱল জুবিনদাৰ বাবে এইবিলাক হৈছে আৰু বহুত ধুনীয়া পৰিৱেশ। কি ক'ম আৰু। মানুহক কিমান ভাল পালে আৰু কিমান মহৎ কাম কৰিলে এনেকৈ শ্মশানস্থলী মন্দিৰলৈ পৰিৱৰ্তন হ'ব পাৰে। আৰু সেয়াই হৈছে এক উদাহৰণ। এই শিল্পীজনক মানুহে কিমান ভাল পায়, কিমান ভাল পালে এখন ফাংচনৰ দৰে মানুহ হ'ব পাৰে। এয়া ফাংচনতকৈও অধিক মানুহ। এয়া হৈছে আমি বাহিৰসকল।